তেজপুৰ চহৰৰ পাৰ্শ্বৱৰ্তী নতুন ঘটুৱা প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত দ্বিতীয় বাৰ্ষিক শ্ৰীমদ ভাগৱত পাঠ আৰু জ্ঞান প্ৰবচন অনুষ্ঠান আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে। বৃহত্তৰ অঞ্চলটোৰ বিশেষকৈ নৱপ্ৰজন্মৰ মাজত আধ্যাত্মিক মনোভাৱ জাগ্ৰত কৰি তোলাৰ লক্ষ্য আৰু উদ্দেশ্যৰে এক নিৰিবিলি পৰিৱেশৰ মাজত বিগত 2টা বছৰে অনুষ্ঠিত কৰি অহা হৈছে ভাগৱত পাঠ। এইবেলিও ভাগৱত পাঠ কাৰ্যসূচীক লৈ অঞ্চলবাসীৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। স্থানীয় ভাগৱত প্ৰেমী পুৰুষ মহিলা জীয়ৰী বোৱাৰী সমন্বিতে সকলোৱে ভাগৱত ভ্ৰমণ কৰি সমগ্ৰ অঞ্চল ভক্তিময় কৰি তোলে। আজি প্ৰথম দিনা পুৱা ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰে শ্ৰীমদ ভাগৱত পাঠ জ্ঞান ভজন সমিতিৰ সভাপতি শ্ৰী উমানাথ উপাধ্যায়। উক্ত শ্ৰীমদ ভাগৱত পাঠ আৰু জ্ঞান প্ৰবচন উদযাপন সমিতিৰ হৈ কাৰ্যকৰী সভাপতি হিচাপে প্ৰেমানন্দ ৰাভা, সভাপতি শ্ৰী উমানাথ উপাধ্যায়, সহ-সম্পাদক বলোৰাম কুৰ্মী আৰু ভাৰত কুৰ্মীৰ লগতে সম্পাদক হিচাপে নৰেশ্বৰ বড়োৰ দায়িত্ব পালন কৰিছে। অনুষ্ঠানটিত শ্ৰী নৰেন্দ্ৰ চৰকাৰ, মণ্টু কুমাৰ বড়ো, কেশৱ চন্দ্ৰ বৰা, চন্দন চক্ৰৱৰ্তী, প্ৰসন্ন ৰাভা, বগীৰাম দাস আদি উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানত ৰঙাপাৰা সমষ্টিৰ বিধায়ক শ্ৰীযুত কৃষ্ণকমল তাঁতীও উপস্থিত থাকে। ভাগৱত পাঠ ভাগৰ অন্তত গুৰুজনাৰ দেৱবাদ্য, খোল, তাল, নাগাৰা আৰু নামঘোষাৰ ধ্বনিৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বক্তা মুখৰিত কৰে। কৃষ্ণৰ কৃপাৰ মন্দিৰ হয়, ৰাম কৃষ্ণ নাম কীৰ্তন প্ৰভাৱে বিঘিনি নাশ কৰে। ৰাম কৃষ্ণ নাম কীৰ্তন কৰিয়া হৰিকো বৈশ্য কৰে। চমু কৰিছো, ৰাম কৃষ্ণ নাম ললে যদি ভগৱন্তক বৈশ্য কৰিব পাৰে, শুনা এন্ধাৰিটো আমি আজিৰ পৰা আৰম্ভ কৰি দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত জ্ঞান প্ৰবচন অনুষ্ঠানটি আয়োজন কৰিছো। তো আজি প্ৰথম দিন হিচাপে আমি ৰাতিপুৱা 9টা বজাত ধৰ্মধ্বজ উত্তোলন কৰিলো, তাৰ পিছতে নাম কীৰ্তন ভজন আদি কৰিলো। ইয়াৰ পিছত আমি তৃতীয় কাৰ্যসূচী অনুসৰি আজি ভাগৱত পাঠ হৈ আছে। আমি যথেষ্ট সুখী এই কাৰণে, কাৰণ আমাৰ ইয়াত এই পিছপৰা অঞ্চলত বহুত দিনৰ পৰা আমি এনেকৈ ভাগৱত পাঠ বা অন্যান্য পুৰাণ আদি কৰিব পৰা নাছিলো। যোৱা বছৰৰ পৰা এয়া দ্বিতীয় বাৰ্ষিকী অনুষ্ঠানৰ আয়োজন কৰিছো। গতিকে সকলোৱে এই ক্ষেত্ৰত মুক্তি পাব। স্বয়ং ভগৱান বাসুদেৱে সকলোকে মংগল কৰক, এইখিনি কামনা কৰিছো। আৰু আই মাতৃসকলেও আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছেহি। ভাগৱত পাঠ প্ৰবচন হৈ আছে। আমাৰ মৰিগাঁৱৰ পৰা আহি ৰাজা দেৱে ভাগৱত পাঠৰ ব্যাখ্যান কৰি আছে। আমি সকলোৱে ইতিমধ্যে ধ্যান দি পেলাই শুনি আছো। ইয়াত আজি চৰকাৰৰ তৰফৰ পৰা আমাৰ মহিলা ছোৱালী বিলাকে হয়তো কিবা এটা তেওঁলোকে প্ৰশিক্ষণত যোৱাৰ কাৰণে অকমান উপস্থিতিৰ খেৰেঙাটো আমি দেখিবলৈ পাইছো। তথাপিও ইয়াৰ পিছৰ পৰ্যায়ত আমি যথেষ্ট আমাৰ ভক্ত প্ৰাণ সকলৰ সমাগম হ'ব বুলি আমি ভাবিছো। আৰু এই ধৰণে আমি আজিৰ কাৰ্যসূচী ইয়াত পালন কৰি আছো। অহাকালি আমাৰ আকৌ দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি 9 বজাৰ পৰা ভাগৱত পাঠ হ'ব আৰু তাৰ পিছতে আমি 2টা বজাত প্ৰসাদ বিতৰণৰ ব্যৱস্থা কৰিছো। আয়োজক সমিতিৰ তৰফৰ পৰা আমি 5 বজাত বিসৰ্জনৰ ব্যৱস্থা কৰিছো অহাকালি। আৰু এই ধৰণে আমি শ্ৰীমদ ভাগৱত জ্ঞান প্ৰবচন অনুষ্ঠানটিৰ অহাকালি 5 বজাত সামৰণি মাৰিম। আমাৰ এইটো দ্বিতীয় বাৰ্ষিক শ্ৰীমদ ভাগৱত জ্ঞান প্ৰবচন অনুষ্ঠান আমি আজি প্ৰথম দিন আৰম্ভ কৰিছো। আমাৰ ইয়াৰ উদ্দেশ্য হৈছে উঠি অহা প্ৰজন্মৰ আমি মানৱৰ যিটো ধৰ্ম চৰিত্ৰ সেইখিনি যাতে অটুট ৰাখিব পাৰি, ইয়াৰ পৰা যাতে জ্ঞান পায়, সেই আশাৰে আমি এই মদ ভাগৱত জ্ঞান প্ৰবচনৰ যিটো অনুষ্ঠান ৰাখিছো, সেই আশাৰে আমি আগবাঢ়ি গৈ আছো, যাতে উঠি অহা প্ৰজন্মই ইয়াৰ পৰা কিছু আধ্যাত্মিক জ্ঞান পায়। তেখেতসকলৰ চাৰিটি দিশত যি অপকৰ্মই হওক বা অন্য দিশত যি আগবাঢ়ি গৈছে, সেই দিশটো যাতে তেখেতসকলৰ
সলনি হয়, সুজ্ঞান পায়, তাকে আশা কৰিছোঁ। আৰু সেই আশাৰে আমি এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। গতিকে আমি ইয়াতে বাপ জনা আজি যিহেতু প্ৰথম দিন, আমাৰ মূল বাপজনা আছিল আমাৰ গগৈদেৱ। তেখেত আমাৰ অহা প্ৰাণজিৎ গগৈদেৱ, তেখেত আমাৰ অহা কিছু পলম হ'ব আহি পৰ। সেয়েহে তেখেতে বিকল্প হিচাপে একোজন যিখিনি সময় থাকি যাব, সেইখিনি সময় চলাই নিবৰ কাৰণে মন্টু ৰাজা বাপদেৱক পঠাইছে। গতিকে তেখেতে এতিয়া আমাৰ কাৰ্যসূচী চলাই আছে। সেয়ে আমি আশা কৰোঁ তেখেতৰ পৰাও আমাৰ উঠি অহা প্ৰজন্মৰ লগতে বৃদ্ধ বা এই মধ্য শ্ৰেণীৰ লোকসকলেও ইয়াৰ পৰা বিভিন্ন জ্ঞান পাব, আৰু এই জ্ঞানেৰে তেখেতসকলৰ আগন্তুক দিনত ভাল জীৱন যাপন কৰিব পৰাৰ এক সুবিধা পাব বুলি মই আশা ৰাখিছোঁ।